নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ ভালনে? মোৰ ভালেই। কেইবাদিনো হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ। মোৰ গা ভাল নাছিলে, সেইকাৰণে দিয়া হোৱা নাছিলে আৰু আজি আকৌ ভিডিঅ' এটা দিব লৈছোঁ। মানে কেইবাদিনৰ আগতো কৰি থোৱা আছিলে ভিডিঅ'টো, দিয়াহে হোৱা নাছিলে। মানে আমি ঘৰলৈ গৈছিলোঁ, গুণগুণৰ অন্নপ্ৰসন্ন আছিলে, সেইকাৰণে গৈছিলোঁ 3 দিনৰ কাৰণে। অকণমান ভিডিঅ' কৰিলোঁ আৰু ঘৰলৈ গৈয়ে মোৰ গা ভাল নাইকিয়া হ'ল, জ্বৰ হ'ল, পানী লগা। তথাপিও অকণমান ভিডিঅ' কৰিলোঁ, তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। আহক তেন্তে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি এতিয়া গাড়ীত বহি আছোঁ, ঘৰলৈ যাওঁ। আহিছিলোঁহে, 2 দিনমান থাকি আকৌ যাব ওলাইছোঁ। ঘৰত অনুষ্ঠান এটা আছে, সেইকাৰণে ওলাইছোঁ আৰু 3 দিনৰ কাৰণে। আপোনালোকক গৈ ক'ম বাৰু কি অনুষ্ঠান আছে। আজি কাক লগ পাবা? আইতাক? ককাক লগ পাবা নি? দেউতাকৰ লগত আগফালে ময়ে বহি ধুনীয়াকৈ গছ-গছনি, গাড়ী মটৰবোৰ অহা যোৱা কৰাবোৰ চাই আহিছে। আৰু তাৰ অলপ পাছতে আন্ধাৰো হ'ল, তাইও টোপনি আহিলে মোৰ কোলাতে। এতিয়া তাই ধুনীয়াকৈ শুই গ'ল আৰু আহি এতিয়া বগীবিল পাৰ হৈছোঁ। তাৰপাছত অকণমান দূৰ পাছতে ঘৰ পামগৈ। বাকী ঘৰ গৈ ভিডিঅ' কৰি দেখাই আছোঁ। লগত আমি পালোহি। এইফালে আমাৰ মায়ে কাটি আছে তামোল আৰু এইফালে নহৰু গুচাই হৈ গ'ল। আৰু এইফালে হাজবেণ্ডে আহিয়ে খানা বনোৱাত লাগি গ'ল। লেতেৰা হৈ আছো দেই। কি কৰিছে? মই লিভাৰ পট ড্ৰাই ফ্ৰাই হ'ব। 1 কেজি লিভাৰ পট আনিছোঁ। এইফালে এতিয়া মাছ ভজা হ'ব, মানে চব্জি কাটিছোঁ, মাছ ফ্ৰাই কৰিলোঁ। এইফালে পেহীয়ে কাহি, এইফালে ভতিজাকক খানা খুৱাই আছে। আজি আহিয়ে লগালগ কামতে ধৰিবলগীয়া হৈছে। কি কৈছা? মই এয়া মাছৰ কণী বনাব লৈছোঁ। তুমি কি কৰিছা? মই লিভাৰ পট। টিকলুকেইটাই খেলি আছে ধুনীয়াকৈ। আমাৰ আজি একদম আজৰিয়ে নাই, সকলো একদম ব্যস্ত। এইফালে মাছ ভাজি আছে, কাইলৈ মানে গুণগুণৰ অন্নপ্ৰসন্ন। এইফালে মাছ ফ্ৰাই কৰিছে, এইফালে দাদাই মাছ ফ্ৰাই কৰিছে, জুইতে বনাইছে। আজিয়ে ফ্ৰাই কৰি থৈ দিব। আমাৰ এইফালে ৰান্ধনি। ভাত খাই আৰু ভিডিঅ' নকৰিলোঁ, টোপনিও আহিলে, সোনকালে শুই গ'লোঁ। ৰাতিপুৱা সোনকালে উঠিব লাগিব আৰু ৰাতিপুৱা শুই উঠি ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ। এইফালে মাহঁতে চব্জি কাটি আছে, হাজবেণ্ডে খানা বনাই আছে। কাৰণ মুখত ভাত দিয়া নিয়মটো 12 বজাৰ আগতে কৰিব লাগিব, সেইকাৰণে ৰাতিপুৱাই কামত লাগি গ'ল সকলোৱে। কাৰিকৰ মই এইটো যে যিমান বনিব, মাছ, মাংস, পনীৰ, যিমান আইটেম বনিব, আজি কাৰিকৰ মই। আজি খাব আৰু এতিয়া বৰ্তমান আলু ফ্ৰাই পৰা আৰম্ভ কৰিছোঁ। পিঁয়াজ হৈ আছে, এইপিনে বিলাহী হেৰি হৈ আছে মাছৰ লগত, মাছ, সৰিয়হ, বিলাহী। দাইল বনাইছে নেকি? এতিয়া পিঁয়াজটো ফ্ৰাই কৰি আছোঁ মাংসৰ কাৰণে পিঁয়াজটো হেৰি কৰিছোঁ। আলু ফ্ৰাই কৰা হৈ গ'ল, মছলা ৰেডি হৈ আছে। আমাৰ দাদাই এইপিনে দাইলৰ পৰা আদি কৰি গোটেই মিক্স ভাজি, তাৰপিছত মাছৰ মুড়ি ঘণ্ট, কচু, এনেকৈ ধুনীয়াকৈ তেওঁ এইটো ৰিক্সটো লৈছে। মাছৰ পৰা আদি কৰি মই মাংস, পনীৰ এইবোৰ ৰিক্সটো লৈছোঁ। পনীৰ প্ৰথম বনাম আজি, প্ৰায় 200 মান মানুহৰ কাৰণে বনাম। চাওঁ কি হয়। মই নিজে খাই ভাল নাপাওঁ, কিন্তু চাওঁ আজি কি হয়।
মুখত ভাত দিয়া নিয়ম হোৱাৰ মাজতে এইফালে আমাৰ দেখিছেনে মৌ একেবাৰে গাটো বেয়া, তাই বহুত বেছিয়ে জ্বৰ হৈ গ'ল। সেইকাৰণে আমি আকৌ মৰাণলৈ লৈ আহিলোঁ ডক্টৰৰ ওচৰলৈ। ঘৰলৈ ডক্টৰৰ ওচৰত দেখুৱাই মেলি ঘৰ পালোহি। এয়া দেখিছেনে বিহু আহিছে হুঁচৰি গাবলৈ আমাৰ ঘৰলৈ। ব'লকচোন চাওঁগৈ বিহু। সেইটো কি হ'ল? বিহু গাই মেলি তেওঁলোকক ভাত পানী দিয়া হ'ল। তেওঁলোক খাই বৈ এতিয়া গৈছে আৰু সকলো আজৰি হৈ গ'ল। আৰু এতিয়া অকল এনায়েক আৰু মামাক আছে, তেওঁলোকো যাবগৈ। তাৰ আগতে এয়া ফটো মাৰি লৈছে। এইফালে দুইজনী ছোৱালীক লৈ পেলাই বৰ্তাক, আইতাক, পেহীয়েক সকলোৱে ফটো মাৰি আছে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ যদি ভিডিঅ'টো চাইছে তেন্তে ছাবস্ক্ৰাইব